মই 137 নং ৰায়পাট গাঁও পঞ্চায়তৰ 12 নং কমলপুৰ আঞ্চলিক পঞ্চায়তৰ পৰা এপি মেম্বাৰ হিচাপে মই প্ৰতিদ্বন্দ্বিতা কৰিছোঁ। ৰাইজৰ সঁহাৰি যিদিনাৰ পৰা এই নিৰ্বাচনী প্ৰচাৰ আৰম্ভ হৈছে, মই এই অঞ্চলৰ বিভিন্ন গাঁৱত ঘূৰি প্ৰতি ঘৰলৈ যাই যিটো সঁহাৰি পাইছোঁ, হয়তো মই এনেকুৱা আনন্দ জীৱনত পোৱাই নাছিলোঁ। বিশেষকৈ বৰিজনী গাঁৱৰ ৰাইজসকলে মোক যি মৰম দিছে, যি মই ভাষাৰে তাক বুজাব নোৱাৰোঁ। ভোটৰ ৰাইজে মোক এই কাৰণে ভোট দিব লাগে বুলি ভাবে। আপোনালোকে জানে এই অঞ্চলৰ প্ৰতিটো সামাজিক অনুষ্ঠানৰ লগত মই জড়িত। এনে এটা অনুষ্ঠান নাই আমাৰ এই বুৰ্কা সাতগাঁও অঞ্চলৰ য'ত মই জড়িত নাই। আৰু ইতিমধ্যে আপোনালোকে গম পাইছে আমাৰ গাঁওখনৰ উন্নয়নৰ ধাৰাটো মই কিদৰে বোৱাই নিছোঁ, আপোনালোকে নিশ্চয় জ্ঞাত। বিজয় হলে আপুনি কি কেনেকুৱা কামত প্ৰাধান্য বেছিকৈ দিব? আমাৰ এই অঞ্চলৰ অভাৱ সীমাহীন, গতিকে ইয়াত কৰিবলগীয়া বহুত আছে। গতিকে যিসকল যিবিলাক কাম অগ্ৰাধিকাৰ ভিত্তিত প্ৰথম যিবিলাক কাম কৰিব লাগে সেইখিনি মই অগ্ৰাধিকাৰ ভিত্তিত কৰি যাম। আপোনাৰতো বিপৰীত পক্ষ আছে, বিপৰীত পক্ষত কি ক'ব আপুনি? মই বিপৰীত পক্ষক এটাই আহ্বান কৰিম, তেওঁলোকে আমি গণতন্ত্ৰ দেশত নিৰ্বাচন অৱতীৰ্ণ হোৱাটো সকলো অধিকাৰ আছে। মই সকলোকে বিৰোধী পক্ষক আহ্বান জনাম, আমি শান্তি শৃংখলা বজাই ৰাখি ভাতৃত্ববোধ বজাই ৰাখি আমি যাতে এই সমাগত নিৰ্বাচনত অৱতীৰ্ণ হ'ব পাৰোঁ, তাৰ বাবে মই আহ্বান জনাম।